অকণমান টকাটো চাইজটো ডাঙৰ হৈ গ'ল গান কম তাৰ কাৰণে ভাবিলে মন
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ
가져와라 Thank you. बहुत धन्यवाद. Thank you. ইয়ালে আহোঁতে একচুৱেলি আজি মানে আহোঁতে আমি এওঁলোকৰ লগত পাতিলোঁ, ময়ো পাতিলোঁ যে ইয়ালে আহিছোঁ যেতিয়া বেলেগ এটা কিবা কৰি চাওঁ বুলি. তো আমি কেইটামান গীত লৈ মানে ভাবিছিলোঁ, কিন্তু আজিলৈকে মানে প্ৰেক্টিছো কৰা নাই, একো কৰা নাই. মানে আজি আপোনালোকৰ ওচৰত যায় Suma
Heaven of life,
চবে একেলগে অকণমান সহায় দিলে ভাল লাগি যাব বহুদিন হল হলালা নাকি তুমি সহজে ঠিকানা ভবাতো নাছিল তুমি অকলে দি যাবা গতিকে মন দিয়া তুমি নহলে এই চহৰত নুশুনাবগে দুদিয়া তুমি নহলে এই চহৰত নুশুনাবগে দুদিয়া তুমি জানাই ভাল পুরা ঘুরি আসা তুমি নকলা কি কিয় কলা দুদলে ভবা তোর আসিল তুমি হঠাতে দি যাব গদিয়ে দিয়া তুমি নহলে তুমি
ববেন হেৰিয়া আমি একচুৱেলি এই জেগাত একদম প্ৰেক্টিচ কৰা নাছিলোঁ আমি ইয়াত আহি মই ট্ৰাই কৰিম বুলি আহিলোঁ কিবা কিবি ভুল লাগি যাব পাৰে এইটো পলৰীয়া নহয় পৰলীয়া মই ভুলকৈ গাইছিলোঁ প্ৰথম শব্দটো মই ঋতুস্ৰাৱক মঞ্চলৈ মাতিছোঁ আমি একেলগে এতিয়া বিহু গাম আছেনে আছে গাম গাম হেল্ল' হেল্ল' চেক সকলোৱে জনা বিহুকে গাইছে সবৰে মুখস্থ থকা বিহু এটা গাইছে সবেই বহুত ধুনীয়াকৈ বহি আছে আমাৰ অনুষ্ঠান উপভোগ কৰিছে নিশ্চয় কিন্তু বিহু এনেকৈ উপভোগ কৰিলে আমাৰ নহ'ব সকলোৱে অথনি যেনেকৈ ইয়ালৈ আহিছিলে ধুনীয়াকৈ লাহেকৈ উঠি আহি আমাৰ লগত সহযোগ কৰিলে ভাল লাগিব হয়নে অঁ মই আৰম্ভ কৰোঁতে তেতিয়াই আমাৰ গাটো উঠিবই আৰু অঁ বঢ়িয়া আৰম্ভ সকলো অকণমান এনজয় কৰক
चासी भी मेहरबानी तुझी दिया আমি কৃষিকাৰ পৰা আৰু গান শুনিম 1 মিনিট সময় লৈছোঁ আৰু মঞ্চলৈ আহ্বান জনাইছোঁ আমাৰ সকলোৰে মৰমৰ ভাইটি আমাৰ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ডক্টৰ পাৰ্থপ্ৰতিম বৰা আমাৰ মাজত উপস্থিত আছে আমাৰ অসমৰ গৌৰৱ পংকজ বৰা ডাঙৰীয়া তেখেতকো আমি মঞ্চলৈ আদৰিম আপোনালোকক সকলোৰে সহযোগ বিচাৰিছোঁ এই আমাৰ উদযাপন সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক সন্মানীয় বুলি কৈছোঁ যদিও আমাৰ সকলোৰে মৰমৰ ভাইটি ডক্টৰ পাৰ্থপ্ৰতিম বৰা খগেন পংকজ দা কোনখিনিত আছে বাৰু দেখা পোৱা নাই পংকজ দা অকণমান মঞ্চলৈ আহিব লাগে পংকজ দা মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পংকজ দাক আমাৰ সকলোৰে মৰমৰ পংকজ দাক আমন্ত্ৰণ জনাইছোঁ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব সেইকাৰণে এটা সৰুকৈ মই একো প্ৰিপেয়াৰ কৰা নাই জাষ্ট মই সকলোকে প্ৰথমতে সকলো উদ্যানবাসী এজন সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ওপৰত যে আস্থা ৰাখি মোক এজন এই পষ্টটোৰ কাৰণে হেৰি কৰিলে আৰু মই প্ৰথম দিনাখনেই একো ৰেডি হোৱা নাছিলোঁ মই ভাবিছিলোঁ মই কালচাৰৰ কিবা এটা পাৰ্টত থাকিম বুলি ভাবিছিলোঁ তেতিয়া চবেই ক'লে নাই তই সাধাৰণ সম্পাদক হ'ব লাগিব তাৰপিছত চবেই ক'লে তুমি পাৰিবা তো মই সাহস পালোঁ তেতিয়া মই জানোৱে মোৰ গোটেই লগৰখিনি আছে মই পাৰিম বুলি মই জানো মোৰ সাহস আৰু মই প্ৰথমতে মোৰ ডাঙৰ দাদা সৰু ভাইটিকেইজনক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ কি তেওঁলোক নাথাকা হ'লে মই নোৱাৰিলোহেঁতেন মোতকৈ কষ্ট তেওঁলোকে কৰিছে মোৰ পেশাত এজন ডক্টৰ মোৰ বহুত ছিনিয়ৰ হয় ডক্টৰ মানস দা ডক্টৰ ৰক্তিম তামুলী তেওঁলোকে মোক বুজাইছে গালি দিছে কাৰণ কি মই অলপ খঙাল হয় তই
ঠাণ্ডা থাক, আমি আছো নহয় মোৰ অতি মৰমৰ ৰাজ দা, ভাস্কৰ দা, জোন দা, সত্য দা, অনু দা, নামবোৰে পাই গৈছো, বাপৰে কিমান দাদা, চাউ দা, ৰিতেশ ভাই, বনি ভাই, সানি ভাই, ৰিপুঞ্জয় দা, Jumba
থেংক ইউ থেংক ইউ থেংক ইউ লাষ্ট বিহু এটা গাইছোঁ আৰু মাধুৰ্যক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এটা ৰাতিপুৱালৈকে বহুত দেৰি আছে নহয় এই 1:30 পাইছে আমাৰ মাত চাত গৈ কিবা হৈ যাবগৈ গানটো মানে গোৱা নাই কাৰণে অকণমান হাই স্কেলত ধৰা হ'ল গানটো কিন্তু অলপ চিনাকি কৰাই দিছোঁ লাষ্টৰ গীতটি গোৱাৰ আগত এইটো একদম ষ্টাইলত বজাই থকা ল'ৰাটো দেখিছে ই তেনে সৰু ল'ৰা দেই লিড গিটাৰত ইয়াৰ নামটো হৈছে জুব্ৰিয়ান আৰু তাৰপিছত বেছ গিটাৰত আছে আমাৰ আকাশ ই বিয়াৰ লাষ্ট কুৰিয়া কিন্তু তথাপিও আমি তাক অকণমান আমাৰ লগতে মানে উৎপতীয়া বনাই দিছোঁ লাহে লাহে তাৰপিছত আমাৰ ঢুলীয়া বাইদেউ সুস্মিতা ৰায় ৰাজবংশী আমাৰ ঢুলীয়া বাইদেউ তাৰপিছতে এইফালে ড্ৰামত আগবাঢ়ি আহিবলৈ কৈছোঁ কমল এয়া কমল ড্ৰামত তাৰপিছতে কীবৰ্ডত আছে কীবৰ্ডৰ পিছত বজাবি এয়া শুভম সকলোৰে আজি ডাউন লাগিছে অলপ জোৰছে হাত চাপৰিটো আৰু তাৰপিছত আমি এতিয়া আমাৰ টীমটোৰ তাৰমানে এই যে নগেন খগেনৰ কথা কৈছিলোঁ এই নগেন খগেনৰ নিচিনাই আমাৰ এজনক আমন্ত্ৰণ জনাইছোঁ দেই আমাৰ গ্ৰুপৰ আটাইতকৈ নুমলীয়াজন ইয়াৰ নামটো হৈছে ঋষভ এয়া 18 বছৰ হৈছে আৰু ই তাৰমানে ই উৎপতীয়া বিৰাট উৎপতীয়া ই তাৰপিছত এই জুব্ৰিয়ান এইটো 20 বছৰ হৈছে মাত্ৰ আৰু আমাৰ এই ঢুলীয়া বাইদেউ এগৰাকীও বৰ বেছি হোৱা নাই তাহাঁতৰ সমানেই বয়সৰ ইহঁত তিনিটা আটাইতকৈ উৎপাত ইহঁতৰ যা বজাগৈ যা চিনাকি ভোক নাই দাদা ভোক নাই ভোকৰ কথা নাই বিহু এটা গাইছোঁ
মরমি तुम्हारा मने हो तुम्हाके भालपा लुइते दिल चायल তোমারই আসিরায়ান মানে কিও মরমি আর কবে না মানে কিও মরমি গুণাসুতি ব্যৱহাৰ কহিম জংকি পানৰ কথা শুনিব মন যায় থাকিবানে সঁচাকৈ মোৰ ঘৰে গৈ মই আহিলে বুলি কৰিব চেষ্টা গুণাসুতি ব্যৱহাৰ কহিম জংকি পানৰ কথা শুনিব মন যায় থাকিবানে সঁচাকৈ মোৰ ঘৰে গৈ মই আহিলে বুলি তুমি বাটে চাই আসিরায়ান মানে কিও মরমি ওইরি পামে বিহই মোর ঘরে গৈ বাজি থাকিবা তুমি মোরে বুকুত পাহৰিব নোৱাৰি মই সঁচাকৈ ৰাগিয়া পৰ লাগিছে দৰে আগৈ ওইরি পামে বিহই মোর ঘরে গৈ বাজি থাকিবা তুমি মোরে বুকুত পাহৰিব নোৱাৰি মই সঁচাকৈ ৰাগিয়া পৰ লাগিছে দৰে আগৈ আসিরায়ান মানে কিও মরমি তুমি
শেষৰটো গানলৈকে যে ইমান ধুনীয়াকৈ আপোনালোকে একেলগে আমাৰ লগত সহযোগ কৰিলে তাৰ কাৰণে বহুত 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 বেছি ধন্যবাদ আৰু আকৌ কোনোবা এদিনাখন এনেকৈ আহি পেলাই আপোনালোকৰ মাজত আকৌ অকণমান ফূৰ্তি কৰিব পাৰিম বুলি আশা ৰাখিলোঁ আজিলৈ অনুষ্ঠান এইখিনিতে সামৰিছোঁ ধন্যবাদ থেংক ইউ ছ' মাছ থেংক ইউ সকলোলৈকে বহুত বহুত ধন্যবাদ আৰু কিবা যদি বহুল কুটি ৰৈ গৈছে ক্ষমা কৰিব আমি ঋতুষাক অলপ সময় মঞ্চত বিচাৰিছোঁ আৰু উদযাপন সমিতিৰ হৈ আমি ঋতুষা শৰ্মালৈ জনাইছোঁ আন্তৰিক অভিনন্দন সৰু ছোৱালী গতিকে মৰমো জনাইছোঁ আৰু এই সুযোগতে আমি এই মুহূৰ্তটো স্মৰণীয় কৰিব বিচাৰিছোঁ গতিকে উদযাপন সমিতিৰ সমূহ সদস্যক আমি মঞ্চলৈ বিচাৰিছোঁ আমি সকলোৱে একপি ফটোৰে এই মুহূৰ্তটো স্মৰণীয় কৰিম সকলোৱে মঞ্চলৈ অতি সোনকালে আহিব লাগে ইয়াৰ পিছতে আমি পংকজ বৰা ডাঙৰীয়াক মঞ্চলৈ আদৰিম সকলোকে মঞ্চত বিচাৰিছোঁ উদযাপন সমিতিৰ সমূহ সদস্যক অনুৰোধ জনাইছোঁ এটি স্মাৰক আৰু এখনি ফুলাম গামোচাৰে তেওঁক অকণমান আদৰ আৰু সন্মান যাচিবলৈ অনুৰোধ কৰিলোঁ এয়া মঞ্চত শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই পংকজ বৰা আৰু মোৰ বেংক বিফুলা দৰবৰ পৰা আচলতে আমাৰ অনুষ্ঠান আছিল যোৱাকালি কিন্তু প্ৰতিকূল বতৰৰ বাবে অনুষ্ঠান নহ'ল আৰু আজিও আচলতে আমাৰ অন্য এখন অনুষ্ঠান আছিলে সেইবাবে আজিও পলম হ'ল বাৰু যেই কি নহওক ইমান সুন্দৰ আয়োজন ইমান সুন্দৰ পৰিপাটিকৈ আয়োজন কৰিছে আচলতে আমাৰ দুৰ্ভাগ্য বতৰেও আমাক সং নিদিলে আৰু আজিও সময় আচলতে আমাক অকণমান ইফাল সিফাল হ'ল বাৰু যেই কি নহওক সময় আচলতে এইটো কথা পতাৰো সময় নহয় কথা কোৱাৰো সময় নহয় আৰু যিকোনো ধৰণৰ গীত শুনাৰো সময় নহয় আচলতে বিহুৰ বতৰ আমি বিহুটোক আমি তাৰ আগতে দুটিমান আমাৰ নিজৰ কম্পজিশ্যন আশা কৰিছোঁ আপোনালোকে গীতটো শুনিব আচলতে গীতলৈ যাৰ অৰ্থ হৈছে ভূমিপাত আমাৰ উদ্দেশ্য হৈছে যে আমাৰ থলুৱা বাদ্যসমূহ থলুৱা গীত মাতসমূহ আমাৰ নতুন প্ৰজন্মৰ মাজত ইয়াক ব্যতিক্ৰম ধৰণে উপস্থাপন কৰি আমাৰ উঠি অহা প্ৰজন্মক যাতে আমাৰ থলুৱা বাদ্যসমূহৰ প্ৰতি থলুৱা গীত মাতসমূহৰ প্ৰতি আমি আকৰ্ষিত কৰিব পাৰোঁ আচলতে সেই আমাৰ উদ্দেশ্য আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে গীতকলিৰ জন্ম গতিকে কথা নকওঁ সময় যথেষ্ট পলম হৈছে সেয়েহে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ বিশেষ গীতেৰে আমাৰ অসমৰ যে বিহু ঢোল আৰু আফ্ৰিকান ফ'ক ইনষ্ট্ৰুমেণ্ট জেম্পে আচলতে দুয়োটা যুগলবন্দী কৰি আমি এটি গীত কৰিছিলোঁ সেই গীতটি আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ আৰু যিহেতু আমাৰ অনুষ্ঠানটোত থলুৱা বাদ্যসমূহক লৈ সেই জেম্পে এখন আমি নেগেৰাত ঢোল আৰু নেগেৰাত যুগলবন্দী কৰি আমি সেই গীতটি গাম আশা কৰোঁ আপোনালোকে গীতটি ভাল পাব
ধন্যবাদ দীপ্তি আচলতে যোৱাবাৰ বিহু বুলি আছে বুলি আমাৰ নিজৰ কম্পজিশ্যন ৰিদমটো অকণমান বেলেগ কিন্তু কথাখিনি আমাৰ তেনেই মাটিৰ এইবাৰ সেই গীতটি গাবলৈ লৈছোঁ আচলতে আমাৰ উদ্দেশ্য
সমাজ আমার সমাজ ইউরো অসমীয়াৰ ৰাতিৰ সমাজ এইখন সমাজ আমাৰ সমাজ ইউরো অসমীয়াৰ ৰাতিৰ সমাজ ইকুল নাপাওঁ আমি সিকুল নাপাওঁ যে মাজ পানীত ৰৈ থকা সমাজ এইখন সমাজ আমাৰ সমাজ ইউরো অসমীয়াৰ ৰাতিৰ সমাজ এইখন সমাজ আমাৰ সমাজ ইউরো অসমীয়াৰ ৰাতিৰ সমাজ ইকুল নাপাওঁ আমি সিকুল নাপাওঁ যে মাজ পানীত ৰৈ থকা অটল জাহাজ এইখন সমাজ আমাৰ সমাজ অতি কৈছে নেহৰ মুগাৰে মহুৰা তত কৈছে নেহৰ ৰিহা তত কৈছে নেহৰ তেৰিলে শাৰীৰে লাউনি কৰে যেনে নেহা বিশেষটি হাউ ডু ইউ ডু উদম বাহু আৰু উদম পিঠি নাইলন চুলিৰে লেদি কইলা কুটি উদম বাহু আৰু উদম পিঠি নাইলন চুলিৰে লেদি কইলা কুটি দিগম্বৰ জটাধাৰী কইলা কুটি আহিলে ইয়ালৈ বাবা এইখন সমাজ আমাৰ সমাজ ইউরো অসমীয়াৰ ৰাতিৰ সমাজ এইখন সমাজ আমাৰ সমাজ ইউরো অসমীয়াৰ ৰাতিৰ সমাজ গঙ্গা আজি গাই জাগা এক টকা গাজা নাচি নাচি নিজ পাহৰি যা গঙ্গা আজি গাই জাগা এক টকা গাজা নাচি নাচি নিজ পাহৰি যা গঙ্গা আজি গাই জাগা আজি গাই জাগা এক টকা জাগা নাচি নাচি নিজ পাহৰি যা জাগা আজি গাই জাগা এক টকা জাগা নাচি নাচি নিজ পাহৰি যা জাগা আজি গাই জাগা তোকে আমি বলো
তোকে ওই নিবরে তোকে ওই নিবরে যেতে পুরি নিবে ওই পুরি লাগিলে ভুরি সানাইতে সাতো তুরে কমন তো ও সেনা তো নাই লাগিলে ভুরি মেদা নিজৰ চিনাকি বিহুটো যাৰ বিহু সম্ৰাট বুলি জনা যায় মৰমৰ অৰ্কেষ্ট্ৰাৰ শ্ৰদ্ধাৰ ভৱেন মহন্ত ডাঙৰীয়া যাৰ বিহু সম্ৰাট বুলি জনা যায় আকৌ একেলগে ঐ পকা তুল বিলাহী ঐ পাচি ভৰাই বিলাহী ঐ পাচি ভৰাই বিলাহী ঐ ঘুটে ঘুটে গিলি বৰ ঘুটে ঘুটে গিলি বৰ ঐ বাহৰ আগৰে বাঢ়ি গৈ আছিলোঁ বাহুৱে কোনকি বুলি বাহুৱা কুনকি বুলি বাহুৱা ঘূৰিলে মিচিকিয়াই হাঁহিলে জোঁৱাই নুঠে বেৰিলা বুলি আইন বিলাহী পকা তুল বিলাহী পাচি ভৰাই বিলাহী গোটে গোটে গিলিব গোটে গোটে গিলিব পাক 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 সত মৰিয়নি মাজুলী কিমান পাত ভালে নাচাবি মাতত নাচিবা নাচুব লাগিব পাক 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 পাকে নাচুব লাগিব এইফালে কোন গ'ল কুকুৰে ধন গ'ল যদি ভাঙি গ'ল জপৰাই বিলাহী পকা তুল বিলাহী পাচি ভৰাই বিলাহী গোটে গোটে গিলিব গোটে গোটে গিলিব মই কিন্তু ৰিতুক ধন্যবাদ জনাইছোঁ আচলতে আমাৰ কাপোৰৰ এই বৃহৎ সমাজখনৰ সৈতে চিনাকি খবৰ কৰাৰ বাবে আপোনাক নিমন্ত্ৰণ জনালে আচলতে আমি বহু বছৰৰ মূৰত আমি একেলগে অনুষ্ঠান কৰিছিলোঁ সেইদিনাকো ফোনত নিমন্ত্ৰণ জনালে তো সঁচাকৈ ভাল লাগিছে আৰু একেবাৰে খুব প্ৰিয় শিল্পী মহানন্দ মজুমদাৰ বৰুৱা সকলোৱে চিনাকি গীত সকলোৱে চাগে শুনিছে গীতটো গীতৰা দেখা দিয়া হাতত পান বটা ৰাইজ সেৱা কৰা গীতৰা ওলাই দেখা দিয়া হাতত পান বটা ৰাইজ সেৱা কৰা প্ৰথমে ঈশ্বৰে সৃষ্টি কৰো দিলে তাৰ পিছত চুৰ দিলে নামে বগীতৰা বগীতৰা ওলাই দেখা দিয়া হাতৰ পান বটা লৈ ৰাইজক সেৱা কৰা
আছিলে বেলেগ এটা আমেজ আছে গতিকে চোৱা বিপুল চেতিয়া ফুকন বিপুল দা খবৰ বন্ধ হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ জান লৈ যাবা আমাৰ ঘৰলৈ খবৰ বন্ধ হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ জান লৈ যাবা আমাৰ ঘৰলৈ লৰালি দুচিৰি গৈ যাবা ধুবুৰী সময় হলে আহিবা জান পুৰা ভটা জুবুৰী খবৰ বন্ধ হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ জান লৈ যাবা আমাৰ ঘৰলৈ আপোনালোকে অৱস্থা বহুত দীঘলীয়া নকৰোঁ আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ সন্মুখলৈ আৰু আমি খুব প্ৰশিল্পী গতিকে মৰমৰ ভদেন গগৈ তেখেতৰ এইটো বিহু আছে খুব জনপ্ৰিয় হৈছে তেখেতৰ ভাষা টিকটক দেখিলে আহোঁ বুলি নকবা মাজনী টিকটক দেখিলে আহোঁ বুলি নকবা মাজনী মোৰে পানী ভৰা ঘৰ হাতত ৰিয়ালৈ পানীটো থাকোঁতে মাজনী হাতত ৰিয়ালৈ পানীটো থাকোঁতে মাজনী হ'বনো পানী লগা চেনিমাহে জাতি লৈ বুৱাই দিম চেনিমাহে কলিজাৰ তেজেৰে চেনিমায় তেজেৰে বুজাব নৈ চেনিমায় তেজেৰে বুজাব তেজেৰে বুজাব নৈ চেনিমাহে তোমাৰ নুবিয়া হ'ব চেনিমাহে নোৱাব ধুৱাব চেনিমাহে তোমাৰ নুবিয়া হ'ব চেনিমাহে নোৱাব ধুৱাব চেনিমায় গাতে নুমাহালধি চেনিমায় গাতে নুমাহালধি গাতে নুমাহালধি টিপটপ দেখিলে আহোঁ বুলি নকবা মাজনী টিপটপ দেখিলে আহোঁ বুলি নকবা মাজনী মোৰে পানী ভৰা শিল্পী আমি অনুষ্ঠান চপাই আনিছোঁ কৃষ্ণময় নাথ অতিকে প্ৰিয় শিল্পীবোৰ আৰু আপোনাৰ হয়তো সকলোৱে তোলা কোনেৰে বিনা কৰাই কৰাই আঙুঠি মই গঢ়াই দিম মৰম তুমি দিবানে তোলা কোনেৰে বিনা কৰাই কৰাই আঙুঠি মই গঢ়াই দিম মৰম তুমি দিবানে জুৰি জুৰি কৰি হাতৰে লহৰ দখাৰো মই আনি দিম আমাক ভগৱানে জুৰি জুৰি কৰি হাতৰে লহৰ দখাৰো মই আনি দিম আমাক ভগৱানে আমাৰ বিহু দলিতে হুবা তুমি নাচনি দেহা তোমাৰ লাৱনি হ'ব বিহু শুৱনি নাচ নাচনি মই মোক ধুনীয়া ময়ো মোক ধুনীয়া জানৈ আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানৈ মনৰে সৰগৰ জানো তুমি মোৰ মেনকা জান দূৰণিতে জান তুমি থাকা জান কমো নহয় জান আমাৰ দেখা জানো জানৈ সাগৰ কিমান পানী জানো কোনেনো জুখিব জানৈ তোমালৈ থকা মৰম জানো কোনেনো বুজিব জান আনে কি বুজিব জান তোমাৰ মৰম জান তুমি কি বুজিবা জান অন্তৰৰ মৰম জানো মিঠা চিৰা দৈ মিঠা বতি উৰে দিব থাকিব মিঠা চিৰা দৈ মিঠা বতি
ধন্যবাদ